সকলোকে নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে আপোনালোকে অলৰেডি গমেই পাইছে যে 5500 যি LP UP নিযুক্তি প্ৰক্ৰিয়া বা পদ খালী হৈছিলে, সেই খালী হোৱা পদৰ বিপৰীতে প্ৰত্যেকখন জিলাতে নিৰ্দিষ্ট এটা পদ আছিলে। আজি উক্ত জিলাসমূহৰ ভিতৰত নলবাৰী জিলা সন্দৰ্ভত আলোচনা কৰিব বিচাৰিছোঁ যে নলবাৰী জিলাত এইবাৰ আনৰিজাৰ্ভ প্ৰাৰ্থীসকলৰ বাবে কোনো পদ নাই, খালী পদ নাই। আৰু তাৰ বিপৰীতে OBC MOBC 12টা পদ, SCৰ বাবে 13টা পদ আৰু STPৰ বাবে 21টা পদ খালী হৈছিলে। এতিয়া কথাটো হ'ল যে নলবাৰী জিলাত যদিহে আনৰিজাৰ্ভ প্ৰাৰ্থীসকলৰ বাবে 0 পদ থাকে, এতিয়া বহুতো প্ৰাৰ্থীয়ে OBC MOBC SC বা STP হিলছে হওক তেখেতলোকে আবেদন কৰিবলৈ ভয় কৰিব। ইয়াৰ বিপৰীতে কিছুমান এনে প্ৰাৰ্থী আছে যিসকলে চাকৰি পাম নাপাম বুলি কোনো আশাত থকা নাই। কোনোবা এখন জিলাত আবেদন কৰিলেই যে চাকৰি এটা হ'ম বুলি কোনো আশা নকৰে, কিন্তু তেখেতলোকে আবেদন কৰি দিব। তেনেকুৱা প্ৰাৰ্থীসকলে কম নম্বৰতে এটা চাকৰি পাবলৈ সক্ষম হ'ব। কিয়নো এই সন্দৰ্ভত আলোচনা আৰু এটা বেলেগ দিশ আছে। অলৰেডি এইবাৰ ষ্টেট পুল আৰু SSC প্ৰাৰ্থীসকলে অলৰেডি চাকৰি পাই গ'লে, তেনেকুৱা প্ৰাৰ্থীসকলে উক্ত জিলাবোৰত আবেদন কৰে, কিয়নো অলৰেডি তেখেতলোকে চাকৰি কৰি আছে। যেতিয়া অলৰেডি তেখেতলোকে চাকৰি পাই গ'লে উক্ত জিলাসমূহত আৰু পদ খালী হ'ব আৰু উক্ত জিলাসমূহৰ বাবে অতি সহজ যাব যিসকল প্ৰাৰ্থীয়ে চাকৰি পোৱা নাই। আৰু ইয়াৰ বিপৰীতে তেখেতলোকে অতি কম নম্বৰতে উক্ত জিলাখনত চাকৰি পাবলৈ সক্ষম হ'ব। লগতে ইয়াত আৰু এটা কথা আলোচনা কৰোঁ, এইবাৰ উক্ত জিলাখনে STPৰ বাবে 52ৰ পৰাও ষ্টাৰ্ট হ'ব পাৰে এটা চাকৰি পাবলৈ সক্ষম হ'ব। ইয়াৰ বিপৰীতে ST হিলছ আৰু TGLৰো পদ খালী আছে। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ।